নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কালিলৈ ২৭ মাৰ্চ শুক্ৰবাৰ ৰাম নৱমী। পুৰুষোত্তম ৰাম প্ৰভুৰ জন্মদিন এই দিনটো। ৰাম নৱমীৰ দিনটোক হিন্দু শাস্ত্ৰৰ আটাইতকৈ ভাগ্যশালী আৰু পবিত্ৰ দিন হিচাপে ধৰা হয়। কাৰণ এই দিনটোতেই ভগৱান বিষ্ণুৰ সপ্তম অৱতাৰ প্ৰভু ৰামচন্দ্ৰৰ জন্ম হৈছিল। সেয়েহে চ'ত মাহৰ শুক্লা নৱমীৰ দিনটোক ৰাম নৱমী হিচাপে হিন্দুসকলে পালন কৰে। যদি আপোনাৰ ঘৰত সুখ শান্তি কামনা কৰে, বিপদ বিঘিনি দুৰ্ঘটনা অপায় অমংগলৰ পৰা ঘৰখনক সুৰক্ষিত কৰি ৰাখিব বিচাৰে, তেনে এই পবিত্ৰ দিনটোত নিজৰ ঘৰত দুটা কাম কৰি ৰাখিবলৈ ভুলতো নাপাহৰিব। এই দুটা কামৰ বাবে প্ৰভু ৰামৰ লগতে শ্ৰী হনুমানৰ আশীৰ্বাদত ঘৰখনৰ সৰ্বপ্ৰকাৰে মংগল হয়। ইয়াৰ উপৰিও এই দিনটোত তিনিটা ভুল কাম কৰাৰ পৰা দূৰৈত থাকিব লাগে। ৰাম নৱমীৰ দিনা কৰা এই ভুলৰ বাবেই জীৱনত ঘাত প্ৰতিঘাতৰ লগতে বিপদ বিঘিনিৰ সন্মুখীন হৈ দুখ কষ্ট পাবলগীয়া হয়। ৰাম নৱমীৰ পবিত্ৰ দিনটোত যদি আপোনাৰ ঘৰত এটা উপায় কৰি ৰাখিব পাৰে, আপোনাৰ ঘৰত সদস্যসকলৰ মাজত মিলা প্ৰীতি বাঢ়িব আৰু ঘৰখনত হৈ থকা পাৰিবাৰিক কণ্ডল কাজিয়া পেচাল দূৰ হৈ ঘৰত সুখ শান্তি লাভ কৰিব পাৰিব। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম ৰাম নৱমীৰ দিনটোত কি কি কাম নিজৰ ঘৰত কৰি ৰাখিব পাৰিলে ঘৰখনত সুখ শান্তি আহি পাৰিবাৰিক কণ্ডল দূৰ হয়। এই পবিত্ৰ দিনটোত কি কি কাম কৰিব নালাগে আৰু কি কি কাম কৰিব পাৰিলে মহাপুণ্য লাভ কৰি ঘৰখনত সুখ শান্তিয়ে বিৰাজ কৰে। এইদিনা কিয় দান দক্ষিণা কৰিব লাগে আৰু কেনেধৰণৰ ব্যক্তিক দান দক্ষিণা কৰিলে শ্ৰী হনুমান আৰু প্ৰভু ৰামৰ কৃপাত ঘৰখনৰ বাবে সৰ্বাংগীন উন্নতি লাভ কৰিব পাৰি আৰু আশা পূৰণত সুযোগ সুবিধা আহে। গতিকে আজিৰ ভিডিঅ'টো প্ৰতিখন ঘৰৰ বাবেই আৰু প্ৰতিজন ব্যক্তিৰ বাবেই অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চালে ৰাম নৱমীৰ দিনা কৰা কামসমূহৰ বিষয়ে জানি প্ৰভু ৰামৰ লগতে শ্ৰী হনুমানৰ কৃপাত নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। প্ৰভু ৰাম হৈছে ভগৱান বিষ্ণুৰ 10 অৱতাৰৰ ভিতৰত সপ্তম অৱতাৰ আৰু এই অৱতাৰেই হৈছে শ্ৰেষ্ঠ অৱতাৰ। এই অৱতাৰতেই ভগৱান বিষ্ণুৱে ভক্তসকলক আটাইতকৈ বেছি মনৰ কামনা পূৰণ কৰিছিল। ভগৱান বিষ্ণুৰ ৰাম অৱতাৰেই হৈছে সকলোতকৈ উত্তম অৱতাৰ। এই অৱতাৰ আছিল ভগৱান বিষ্ণুৰ ধৈৰ্য, সততা আৰু জ্ঞানৰ প্ৰতীক। ভগৱান বিষ্ণুৰ ৰাম অৱতাৰৰ মহাত্মা আটাইতকৈ বেছি। শাস্ত্ৰ অনুসৰি যিমান তাপী পাপী দুৰ্ভগীয়া দুখ কষ্টৰ লগত জড়িত ব্যক্তিয়েও যদি ভগৱান বিষ্ণুৰ ৰাম অৱতাৰৰ নাম স্মৰণ কৰি হৃদয়ত ৰাম নাম জপ কৰিব পাৰে, সেই ব্যক্তিৰ দুখ কষ্ট পাপ তাপৰ পৰা পৰিত্ৰাণ পাব পাৰে। সেয়েহে এই পুৰুষোত্তম ৰামৰ জন্মদিনত ৰাম নৱমীৰ দিনা প্ৰভু ৰাম শ্ৰী হনুমানক ভক্তি কৰি নিজৰ ঘৰত কিছুমান কাম কৰিব লাগে, যাৰ ফলত সাংসাৰিক দুখ যান্ত্ৰণাৰ পৰা পৰিত্ৰাণ পোৱাৰ লগতে হনুমানৰূপী প্ৰভু ভোলানাথৰ কৃপাত সমস্ত দুখৰ পৰা পৰিত্ৰাণ পাব পাৰি। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক পবিত্ৰ ৰাম নৱমীৰ দিনা কোনসমূহ কাম নকৰাৰ লগতে কোনসমূহ কাম নকৰাকৈ কেতিয়াও থাকিব নালাগে। এইদিনা কি কি দান কৰিলে কি কি ফল লাভ কৰিব পাৰি আৰু প্ৰভু ৰাম হনুমানৰ ভক্তি কৰি নিজৰ ঘৰত কি কাম কৰি থ'ব পাৰিলে ঘৰত সুখ শান্তিয়ে বিৰাজ কৰি উন্নতি আহে। কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় শ্ৰী ৰাম বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। ত্ৰেতা যুগত যেতিয়া মহাদেৱৰ পৰম ভক্ত ৰাৱণে মহাদেৱৰ আশীৰ্বাদ আৰু ব্ৰহ্মাৰ বৰত বলিয়ান হৈ 3 ত্ৰৈলোক্য জয় কৰি মহা অহংকাৰী হৈ দেৱলোকক অত্যাচাৰ কৰিছিল, দেৱলোকক ক্ষমতাচ্যুত কৰি খেদি পঠাইছিল, তেতিয়া দেৱলোকে ৰাৱণৰ শক্তিক বলে নোৱাৰি মহাদেৱৰ ওচৰত শৰণাপন্ন হৈ ৰাৱণক বধৰ বাবে মহাদেৱক প্ৰাৰ্থনা কৰিছিল। তেতিয়া মহাদেৱে দেৱতাসকলক আশ্বাস দি কৈছিল, হে দেৱগণ, ৰাৱণ মোৰ পৰম ভক্ত। ইয়াৰ উপৰিও ব্ৰহ্মাৰ বৰত ৰাৱণ অতি শক্তিমান হৈ আছে। গতিকে আমাৰ শক্তিৰ দ্বাৰা ৰাৱণক বধ কৰাটো সম্ভৱ নহ'ব। অযোধ্যাৰ ৰজা দশৰথৰ কোনো পুত্ৰ নাই। তেওঁ ভগৱান বিষ্ণুক পুত্ৰৰূপে পাবলৈ আমাৰ নিৰ্দেশত এক মহাযজ্ঞৰ আৰম্ভ কৰিব। সেই যজ্ঞৰ পূৰ্ণাহুতিৰ পাছতেই যি পৰমান্ন ওলাব, সেই অন্নৰ দ্বাৰা ৰজা দশৰথৰ পুত্ৰপ্ৰাপ্তি হ'ব। ৰজা দশৰথে পুত্ৰপ্ৰাপ্তিৰ কামনাৰে তেওঁ 3গৰাকী পত্নীক সেই অন্ন খুৱাব আৰু ৰাণীসকল গৰ্ভৱতী হ'ব। বিষ্ণুৰ শক্তিয়ে 3 ৰাণীৰ গৰ্ভত 4 পুত্ৰৰ জন্ম হ'ব। ডাঙৰ ৰাণী কৌশল্যাৰ গৰ্ভত জ্যেষ্ঠ পুত্ৰ ৰাম,
সুমিত্ৰাৰ গৰ্ভত লক্ষ্মণ আৰু কৈকেয়ীৰ গৰ্ভত ভৰত আৰু শত্ৰুঘ্ন ৰূপে বিষ্ণুৰ শক্তিয়ে জন্ম ল'ব। সেই ৰামক সহায়ৰ বাবে আমি নিজে বান্দৰ কুলত হনুমান ৰূপে জন্ম ল'ম। প্ৰভু ৰামৰ পৰম ভক্ত হৈ আমি সহায় শুশ্ৰূষা কৰিম প্ৰভু ৰামক। ৰামৰ দ্বাৰাই ৰাৱণক বধ কৰা হ'ব আৰু ৰাক্ষসকুল ধ্বংস কৰা হ'ব। শাস্ত্ৰ অনুসৰি সেয়েহে ৰাম হৈছে ভগৱান বিষ্ণুৰ সপ্তম অৱতাৰ। সেই পৰম পুৰুষ প্ৰভু ৰামৰ জন্ম হৈছিল চ'ত মাহৰ শুক্লা অষ্টমীৰ তিথিত মধ্যাহ্ন পৰত। এইদিনা ৰাম প্ৰভুৰ জন্ম হোৱাৰ আনন্দত দেৱলোকৰ সকলো দেৱতাই মনুষ্য ৰূপেৰে অযোধ্যাৰ নগৰীত আলহী হৈ আছিল আৰু অযোধ্যাৰ প্ৰজাসকলৰ ঘৰত আশীষ গ্ৰহণ কৰিছিল তেওঁলোকে। সেই অনুসৰি ৰাম নৱমীৰ দিনটোত দেৱলোকৰ সকলো দেৱতা পৃথিৱীলৈ মনুষ্য ৰূপেৰে আহে বুলি এক বিশ্বাস আছে। সেয়েহে এই দিনটোত যদি আপোনাৰ ঘৰলৈ আলহী অতিথিৰ আগমন হয় তেনে কেতিয়াও অনাদৰ নকৰিব। দেৱতা জ্ঞান কৰি যদি অন্ন দান কৰিব পাৰে বা অন্ন খুৱাব পাৰে তেনে দেৱলোকৰ দেৱতাসকলৰ বিশেষ কৃপা পায় বুলি বিশ্বাস কৰা হয়। এই দিনটোত ব্ৰাহ্মণক অন্ন বস্ত্ৰ দান দিয়াটো এক নিয়ম আছে। শাস্ত্ৰমতে ৰাম নৱমীৰ দিনা যদি ব্ৰাহ্মণক গণকক বা ফকীৰক অন্ন বস্ত্ৰ দান কৰা হয় তেনে সাংসাৰিক জীৱনত সুখ শান্তিৰ লগতে মহাপুণ্য লাভ কৰিব পাৰে আৰু জীৱনত উন্নতিৰ পথ খোল খাই পৰে। জীৱনত যি বাধা বিঘিনি থাকে সেই বাধা বিঘিনিসমূহ এই কামৰ জৰিয়তে খোলা হৈ পৰে। পৌৰাণিক নিয়ম অনুসৰি ৰাম নৱমীৰ দিনটোত নিজৰ ঘৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখি ৰাম লক্ষ্মণ সীতা আৰু হনুমান থকা ফটো প্ৰতিষ্ঠা কৰি ৰাম দৰবাৰ সজাব লাগে। সেই ফটোত ধূপ বন্তি দি প্ৰাৰ্থনা কৰাৰ লগতে ৰাম নাম জপ কৰি দুপৰীয়া পূজা প্ৰাৰ্থনা কৰিব পাৰিলে প্ৰভু ৰাম আৰু শ্ৰী হনুমানৰ আশীৰ্বাদত বিপদ বিঘিনি অপায় মংগল দূৰ হৈ সুখ শান্তি আহে। যিসকলৰ জীৱনত বাধাৰ উপৰিও বাধা আহি অশান্তি হৈ থাকে, পাৰিবাৰিকভাৱে সুখ শান্তিত ব্যাঘাত আহি গৃহকন্দল চলি থাকে, স্বামী স্ত্ৰী বা ঘৰৰ সদস্যসকলৰ মাজত মনৰ অমিল হয়, পৰিয়ালকেন্দ্ৰিক অশান্তিয়ে দুখ কষ্ট দিয়ে, তেনে ঘৰত যদি ৰাম নৱমীৰ দিনা দুপৰীয়া অকুমাৰী ছোৱালীক বগা অন্ন দান কৰা হয় তেনে সেইখন ঘৰত সুখ শান্তিয়ে বিৰাজ কৰে। ঘৰত চলি থকা অপায় অমংগল বাধা বিঘিনি আঁতৰি দেৱী শক্তিৰ দ্বাৰা সুখ শান্তি আহি ঘৰখনত অপশক্তিৰ পৰা সুৰক্ষিত হৈ শান্তি লাভ কৰিব পাৰে। ৰাম নৱমীৰ দিনা এই কাম প্ৰায় সংখ্যক মানুহে কৰে। এই উপায় শাস্ত্ৰসন্মত উপায় আৰু অতি প্ৰমাণিত উপায়। যদি আপোনাৰ ঘৰত এনে সমস্যা হৈ আছে তেনে ৰাম নৱমী অৰ্থাৎ কালিলৈ দিনটোত আপুনি এই কাম কৰক। নিশ্চিতভাৱে সুফল লাভ কৰি সুখ শান্তি লাভ কৰিব পাৰিব। ৰাম নৱমীৰ দিনা বহু লোকেই ব্ৰত উপবাস ৰাখে। এইদিনা ব্ৰত উপবাসে থাকি ৰাম প্ৰভুৰ লগতে হনুমানক যদি ভক্তি কৰিব পৰা হয় তেনে সেই ব্যক্তিৰ ভাগ্যত থকা সকলো বাধা দূৰ হৈ ভাগ্যৱান হয়। এই দিনটোত দান কৰাৰো কিছুমান নিয়ম আছে। শাস্ত্ৰ অনুসৰি অন্ন বস্ত্ৰ যদি কোনো ব্যক্তিয়ে মনৰ কামনা পূৰণৰ বাবে এই দিনটোত দান কৰিব পাৰে তেনে সেই আশা পূৰণত সহায় হয়। ভগৱান হনুমানৰ কৃপাত সেই আশা পূৰণ হয়। ৰামৰ আশীৰ্বাদত সেই আশা পূৰণ হৈ তেওঁ সুখ শান্তি লাভ কৰিব পাৰে। ৰাম নৱমীৰ দিনা সন্ধিয়া প্ৰতিখন ঘৰতেই 3 গছি চাকি জ্বলাব লাগে। বিশেষকৈ এইবাৰ ৰাম নৱমী শুক্ৰবাৰে মিলিছে। যদি আপোনাৰ ঘৰত চাকি ৰাম নৱমীৰ দিনা সন্ধিয়া 3টা স্থানত জ্বলাই ৰাখিব পাৰে তেনে লক্ষ্মীৰূপী সীতাৰ কৃপাত আপোনাৰ ঘৰত ধন প্ৰাপ্তিৰ সুযোগ আহিব। সন্ধিয়া নিজৰ গোসাঁই ঘৰত বন্তি দিয়াৰ লগতে নিজৰ ঘৰৰ উত্তৰ পূব কোণত এগছি বন্তি জ্বলাবলৈ কেতিয়াও নাপাহৰিব। লগতে মুখ্য দুৱাৰৰ সন্মুখত এগছি বন্তি জ্বলাই তাৰ কাষত এটি ধাতুৰ পাত্ৰত এমুঠি চাউল পাৰিলে ৰাখি থ'ব। এই কামৰ জৰিয়তে স্বয়ং লক্ষ্মী দেৱীৰ পূৰ্ণ কৃপা লাভ কৰি সুখী হ'ব পাৰিব। এই পবিত্ৰ দিনটোত আপুনি আপোনাৰ ঘৰখনত সম্পূৰ্ণ ধাৰ্মিকতাৰে পাৰ কৰিবলৈ চেষ্টা কৰিব। পাৰিলে ব্ৰত ৰাখিব লাগে, নোৱাৰিলে ধাৰ্মিকতাৰে মানি নিৰামিষ আহাৰ গ্ৰহণ কৰি ভাৱ ভক্তিৰে থাকিব পাৰিলে অতি শুভ হয়। শাস্ত্ৰ অনুসৰি ৰাম নৱমীৰ দিনটোত নিয়ম নীতি মানি চলি দিনটোত এবাৰ হ'লেও ৰাম নাম জপ কৰিব লাগে। হিন্দু শাস্ত্ৰ অনুসৰি ৰাম নাম হৈছে গংগাৰ সমান পবিত্ৰ। গংগাত স্নান কৰিলে যিমান পুণ্য হয় ৰাম নৱমীত ৰাম নাম জপ কৰিলে হিন্দু শাস্ত্ৰমতে গংগাত স্নান কৰাতকৈ 10 গুণ পুণ্য লাভ কৰিব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া ৰাম নৱমীৰ দিনা কৰা উপায়টোৰ বিষয়ে জানো আহক। এই উপায়ৰ দ্বাৰা আপোনাৰ বিপদ বিঘিনি, আকস্মিক দুৰ্ঘটনা, নভবা নিচিন্তাকৈ হোৱা সমস্যা, আনে অন্যায় কৰি সমস্যাত পেলোৱা আদি সমস্যাৰ পৰা আপুনি বাচি থাকিব পাৰিব। এই উপায় হনুমান উপায়। ৰাম নৱমীৰ দিনা যদি কৰি থ'ব পাৰে আপুনি
তেনে আপুনি বহু বিপদৰ পৰা হনুমানৰ শক্তিৰ দ্বাৰা সুৰক্ষিত হৈ থাকিব পাৰিব। উপায়টো আপুনি ৰাম নৱমীৰ দিনা গোটেই দিনটোৰ ভিতৰতে কৰিব পাৰে। দিনটোৰ আপুনি দিনৰ ভাগতো কৰিব পাৰে, ৰাতিও কৰিব পাৰে। উপায়টো কৰিবলৈ আপোনাক এটা সেন্দুৰৰ টেমা লাগিব। ৰাম নৱমীৰ দিনা ৰাম, সীতা, হনুমান থকা এখন ফটোৰ সন্মুখত আপুনি উপায়টো কৰিব লাগিব। উপায়টো কৰাৰ আগত ফটোখন গংগাজল ছটিয়াই আপুনি শুদ্ধ কৰি ল'ব। ইয়াৰ পিছত এগছি বন্তি জ্বলাই সেই ফটোখনত হনুমানৰ চৰণত সেন্দুৰৰ টেমাটো আপুনি আগবঢ়াই দি হনুমানৰ হাতত অকণমান সেন্দুৰ আপুনি ভক্তিভাৱেৰে দি দিব। ইয়াৰ পিছত আপুনি সেই সেন্দুৰকণ ৰামৰ চৰণত লগাই দিব। হনুমানজীৰ শক্তিৰে যে আপোনাৰ কাৰ্য সিদ্ধি হোৱাৰ আশা কৰি প্ৰভু ৰামৰ কৃপা বিচাৰিব। ইয়াৰ পিছত আপুনি ৰামৰ চৰণৰ পৰা অকণমান সেন্দুৰ আনি সেই সেন্দুৰৰ টেমাটোত ভৰাই থ'ব। পাছত সেই সেন্দুৰৰ টেমাটো আপোনাৰ ঘৰৰ ভাল স্থানত ৰাখি থ'ব। যেতিয়া আপুনি জটিল কামত ওলাই যাব, কেতিয়াবা বিপদত পৰে, যেনে ধৰক বিপদৰ কথা গম পায়ো আপুনি ক'ৰবাত যাবলগীয়া হৈছে, শত্ৰুৰ কথা জানিও আপুনি শত্ৰুৰ মাজত চলিবলগীয়া হৈছে, তেতিয়া সেই টেমাটোৰ পৰা অকণমান সেন্দুৰ আপুনি এখিলা পাণত লগাই আপোনাৰ লগত লৈ যাব। আপোনাৰ বিপদ দুৰ্ঘটনা যি থাকিব বা বাধা বিঘিনি যি থাকিব, হনুমানৰ শক্তিৰ প্ৰভাৱত সেই বাধা বিঘিনি বা বিপদ নাইকিয়া হৈ পৰিব। ৰাম নৱমীৰ দিনা যদি এই কামটো কৰি আপুনি সেই সেন্দুৰৰ টেমাটো আপোনাৰ ঘৰত ৰাখিব পাৰে, তেনে ঘৰলৈ অহা বিপদ বহু ক্ষেত্ৰতেই নাইকিয়া হ'ব। হনুমানৰ শক্তিৰ প্ৰভাৱত আপুনি সংকটমুক্ত হৈ থাকিব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, ৰাম নৱমীৰ দিনা এইসমূহ কাম কৰিব পাৰিলে নিশ্চিতভাৱে প্ৰভু ৰাম আৰু হনুমানৰ কৃপাত উপকৃত হোৱাৰ সুযোগ পাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।